নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। শিক্ষক দিৱসৰ দিনাই প্ৰাপ্য অধিকাৰ বিচাৰি যোৰহাট প্ৰেছ ক্লাবত শিক্ষকৰ সংবাদমেল নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। শিক্ষক দিৱসৰ দিনাই প্ৰাপ্য অধিকাৰ বিচাৰি যোৰহাট প্ৰেছ ক্লাবত শিক্ষকৰ সংবাদমেল। অসম চৰকাৰৰ অধীনস্থ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক ইনষ্টিটিউটসমূহত নিয়মীয়া শিক্ষকৰ কোনো ধৰণৰ নিযুক্তি দিয়া হোৱা নাই। তথ্য অনুসৰি 2007 বৰ্ষতে অসম লোকসেৱা আয়োগৰ দ্বাৰা ইঞ্জিনিয়াৰিং কলেজসমূহৰ কাৰণে আৰু 2012 বৰ্ষত সহকাৰী অধ্যাপক পদবীত কিছু সংখ্যক শিক্ষকৰ নিযুক্তি দিয়া হৈছিল। তাৰ পাছতো বৰ্তমান সময়তো একাংশ শিক্ষক ঠিকাভিত্তিকভাৱে নিয়োজিত হৈ থাকিবলগীয়া হৈছে। এই সমস্যাসমূহ চৰকাৰ দৃষ্টিগোচৰ কৰিবৰ বাবে তথা যি ঠিকাভিত্তিক দৰমহা তাৰ পৰিৱৰ্তে স্থায়ী পদবী অনুসৰি দৰমহা প্ৰদানৰ দাবীৰে অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ ঠিকাভিত্তিক শিক্ষকসকলে আজি শিক্ষক দিৱসৰ দিনটোত সংবাদমেল সম্বোধন কৰে। এই ঠিকাভিত্তিক শিক্ষকসকলে যিসকল আমি অসমৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক ইনষ্টিটিউটসমূহত আজি অত বছৰে চাকৰি কৰি আছোঁ আৰু নিজৰ বৰঙণি আগবঢ়াই আছোঁ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত গঢ়াত। গতিকে আমি বিচাৰোঁ যে আমাৰ এই বৰঙণিসমূহক চৰকাৰে স্বীকৃতি প্ৰদান কৰে আৰু লগতে আমাক চাকৰি নিৰাপত্তা প্ৰদান কৰে। তাৰ কাৰণে আমি কিছু দাবী আজি চৰকাৰক জনাব বিচাৰিছোঁ। প্ৰথম দাবীটো হ'ল যে চৰকাৰৰ যিটো নিৰ্ধাৰিত অৱসৰপ্ৰাপ্তি বয়স আছে তেতিয়ালৈকে যাতে আমাক এই চাকৰিটো কৰি থাকিবলৈ দিয়া হয়। দ্বিতীয়তে আমাৰ যিটো খন্তীয়া বৰ্তমান যিটো খন্তীয়া হাৰত আমাক দৰমহা দিয়া হয় সেই দৰমহাৰ পৰিৱৰ্তে আমাক আমাৰ পদবী অনুযায়ী যিটো AICTE আৰু UGC নিৰ্ধাৰিত দৰমহা আছে সেইটো দিয়া হয়। দ্বিতীয়তে বৰ্তমান আমি কোনো ধৰণৰ লিভ নাপাওঁ। গতিকে আমি মানুহ হিচাপে আমাৰো কেতিয়াবা অসুখ বিসুখ হ'ব পাৰে, আমি চৰকাৰী চাকৰিত অনুপস্থিত থাকিব পাৰোঁ। গতিকে আমাৰ কাৰণে যাতে কিছু লিভ ৰুলছৰ চৰকাৰে ব্যৱস্থা কৰে বছৰটোৰ কাৰণে। চতুৰ্থতে আমাৰ মাজত যিখিনি মহিলা শিক্ষয়িত্ৰী আছে তেওঁলোকৰ বাবে প্ৰসূতিকালীন ছুটিৰ যাতে কিছু চৰকাৰে ব্যৱস্থা কৰে। গতিকে এইখিনি আমাৰ দাবী। আমি আশা কৰোঁ চৰকাৰে যাতে আমাৰ এই মেটাৰটো মানৱীয় দৃষ্টিভংগীৰে চাই আৰু সুব্যৱস্থা গ্ৰহণ কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট।